স্পেচিয়েল বেচিক চিভিল ডিফেন্স কোৰ্চ আৰু এইটো চেণ্ট্ৰেল গৃহ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে ইয়াক ফলপ্ৰসূ কৰিছে। ইয়াক এটা কামত খটুৱাইছে। নিৰ্দেশটো হৈছে চেণ্ট্ৰেলত। সেই অনুপাতে তোমালোকক এই ২৭জন নহয় দিয়কচোন, ২৭জনতকৈ বেছি এয়া কৰিছিলোঁ আমি, কিন্তু তাৰে ভিতৰত তোমাৰ ২৭জনে যি এক্টিভ হিচাপে আমাক আহি পেলাই ইয়াতে দেখা দিছা। আমাৰ লগত থাকিলে এসপ্তাহ। এই এসপ্তাহত আমি তোমালোকক আমাৰ চিভিল ডিফেন্স ভলণ্টিয়াৰ হিচাপে আমি তোমালোকক গণ্য কৰিম, আমাৰ মাজলৈ লৈ। আৰু এই এসপ্তাহত আমাৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ তোমালোকক চেষ্টা কৰিছোঁ, তোমালোকক কিবা এটা প্ৰশিক্ষণ দিয়াৰ কাৰণে। আৰু মই ভাবোঁ যে তোমালোকে এইখিনি প্ৰশিক্ষণ ভালদৰে লৈছা, বুজিব পাৰিছা। যিখিনি কৈছোঁ, যিখিনি পাৰিছা ল'বলৈ, সেইখিনিৰ ওপৰতে তোমালোকে নিশ্চয় নিজৰ এৰিয়াত নিজক, তাৰমানে চিভিল ডিফেন্সৰ কামটোৱে হৈছে চেল্ফ ডিফেন্স। চিভিল ডিফেন্স ইজ এ চেল্ফ ডিফেন্স। চিভিল ডিফেন্স কি বস্তু? আত্মসহায়। ই আত্মসহায়।